যদি আপুনি অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো যদি আপোনালোকে এতিয়ালৈকে আবেদন কৰিব পৰা নাই তেনেহ'লে কিন্তু আপোনালোকৰ কাৰণে ভাল খবৰটো আপোনালোকে শীঘ্ৰে আবেদন কৰিব পাৰিব। আবেদন ক'ত কৰিব আবেদন তো সেই বিষয়ে কিন্তু আজি আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমত সম্পূৰ্ণকৈ আপোনালোকে জানিব পাৰিব। তো ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকক। তো আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজ মুখেৰে ঘোষণা কৰিছে যে কোনসকল মানুহে এই অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো লাভ কৰিব। তেতিয়ালৈকে নতুন অৰুণোদয় তালিকা নাহে তেতিয়ালৈকে পুৰণা হিতাধিকাৰীসকলে অৰুণোদয় পাই থাকিব, তাত কোনো চিন্তা নাই। কিন্তু পুৰণা হিতাধিকাৰীসকলেও নতুন অৰুণোদয় পাবলৈ নতুনকৈ আবেদন পত্ৰ কৰিব লাগিব, কাৰণ অৰুণোদয় 3 কমপ্লিটলি নতুন হ'ব। প্ৰত্যেক সমষ্টিত আগতে 20,000 পৰিয়ালে অৰুণোদয় পাই আছিল, এতিয়া আৰু 10,000 পৰিয়ালে পাব। ৰাজ্যখনত 12,60,000 নতুন অৰুণোদয় হিতাধিকাৰী জড়িত হ'ব। অৰুণোদয় কোনে কোনে পাব লাগে। তো আপোনালোকে কিন্তু সকলো মানুহে কিন্তু ভিডিঅ'টো চাইছে, সবে কিন্তু শুনা পাইছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজ মুখেৰে কি ঘোষণা কৰিছে। তো কোনসকল মানুহে এই অৰুণোদয় 3.0 আঁচনিটো লাভ কৰিব, যিসকল মানুহৰ ৰেচন কাৰ্ড আছে, আধাৰ কাৰ্ড আছে, সেইসকল মানুহেহে এই অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো লাভ কৰিব। আৰু যিসকলে অনলাইনৰ মাধ্যমত এপ্লাই কৰিম বুলি ভাবি আছে সেইসকলে কিন্তু অৰুণোদয় আঁচনিখন লাভ নকৰিব। তো আপোনালোকে অফলাইনৰ মাধ্যমত যদি এপ্লাই কৰে অৰুণোদয় আঁচনিটো লাভ কৰাৰ সম্ভাৱনা আছে। তো আপোনালোকে অফলাইনৰ মাধ্যমত এপ্লাই কৰক। এপ্লাই কৰিলে আপোনালোকে যদি গাঁও সভাত নাম অন্তৰ্ভুক্ত কৰি থাকে তেনেহ'লে কিন্তু আপোনালোকে 100% অৰুণোদয় আঁচনিখন লাভ কৰিব। আৰু যিসকল মানুহে ভাবি আছে যে অৰুণোদয় আঁচনি যিটো নতুন লিষ্ট চেক কৰিম বুলি ভাবি আছে সেইসকলৰ কাৰণে ডাঙৰ এটা আপডেট। তো নতুন লিষ্ট এতিয়ালৈকে মানে অনলাইনৰ মাধ্যমত এপ্লাই যিসকলে কৰিম বুলি ভাবি আছে বা চেক কৰিম বুলি ভাবি আছে, তো আপোনালোকে কিন্তু আবেদন প্ৰক্ৰিয়া এতিয়ালৈকে শেষে হোৱা নাই। আপোনালোকে এই অৰুণোদয় 3.0 আঁচনিটো চেক কৰিম বুলি ভাবি আছে, তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকে চাইছে আৰু মানে শুনা পাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে। তো এতিয়ালৈকে কিন্তু আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ আছে। আপোনালোকে শীঘ্ৰে আবেদন কৰক। আবেদন কৰিলে লাভ কৰিব অসম চৰকাৰৰ তৰফৰ পৰা যি 1200 টকা কৰি দি আছে, 1250 টকা কৰি, সেই টকাটো আপোনালোকে সকলোৱে লাভ কৰিব। যিসকলে আবেদন কৰিব সেইসকল মানুহে এই টকাটো লাভ কৰিব। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ।